ঢেকিয়াজুলি মহকুমা নাগৰিক মঞ্চৰ সৌজন্যত চলি থকা ঢেকিয়াজুলি ভ্ৰাম্যমাণ গ্ৰন্থমেলাৰ কাৰ্যসূচীৰ অংশস্বৰূপে আজি অপি কানৈ মধ্য ইংৰাজী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ মাজত কিতাপ পঢ়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আজি বিয়লি অনুষ্ঠিত কিতাপ পঢ়া প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে ঢেকিয়াজুলি সমজিলাৰ সহকাৰী আয়ুক্ত সৃষ্টি কলিতাই। ঢেকিয়াজুলি মহকুমা নাগৰিক মঞ্চৰ সভাপতি সুৰেন্দ্ৰ খনালৰ সঞ্চালনাত অনুষ্ঠিত উক্ত কাৰ্যসূচীত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া নাজিমা চুলতানা, জ্ঞান বিজ্ঞান সমিতিৰ ঢেকিয়াজুলি শাখাৰ কাৰ্যকৰী সভাপতি দেৱী প্ৰসাদ অধিকাৰী, অপি কানৈ মধ্য ইংৰাজী বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক কেশৱ চেত্ৰী, উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক জীৱন কটুৱাল, অৱসৰপ্ৰাপ্ত শিক্ষক মোহন কুমাৰ চেত্ৰী, দল বাহাদুৰ নেৱাৰ, নাগৰিক মঞ্চৰ সাংগঠনিক সম্পাদক নাৰায়ণ ফয়েল, সমাজকৰ্মী ডাক্তৰ উমেশ চন্দ্ৰ দাস, গোকুল বসনেট, উপেন দাস, ৰিংকুমণি দাসৰ লগতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। এই কাৰ্যসূচীৰ আৰম্ভণিত বিদ্যালয়খনৰ সদ্য প্ৰয়াত শিক্ষক শচীন্দ্ৰ দাসৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱা হয়। কিতাপ পঢ়া প্ৰতিযোগিতাৰ অন্তত আয়োজিত পুৰস্কাৰ বিতৰণী সভাত জ্ঞান বিজ্ঞান সমিতিৰ বৃত্তি পৰীক্ষাত ৰাজ্যৰ ভিতৰত পঞ্চম স্থান দখল কৰি সুনাম কঢ়িয়াই অনা অপি কানৈ মধ্য ইংৰাজী বিদ্যালয়ৰ মেধাৱী ছাত্ৰ জ্ঞানদীপ দাস, বিশ্বজিৎ শইকীয়া আৰু প্ৰসেনজিৎ ৰাউতীয়াক অভিনন্দন জনোৱাৰ লগতে কিতাপৰ টোপোলা আৰু মানপত্ৰ প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানতে বিদ্যালয়খনৰ 6জন শিক্ষক ক্ৰমে কেশৱ চেত্ৰী, কেদাৰ শৰ্মা, নাজনীন আহমেদ, কমল কুমাৰ চেত্ৰী, হৰেন্দ্ৰ দাস, বিকি ঠাকুৰকে নাগৰিক মঞ্চই আদৰ্শ শিক্ষক হিচাপে ঘোষণা কৰি ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম সংবাদ 24 ঘণ্টা। প্ৰথমতে মই আপোনালোকৰ চেনেললৈ ধন্যবাদ জনাইছোঁ। আজিৰ এই যোনটো অনুষ্ঠান ইয়াত এই বিদ্যালয়ত পতা হৈছে, এটা ভাল অনুষ্ঠান পতা হৈছে, কাৰণ ছাত্ৰ ছাত্ৰীসকল আজিকালি দেখা গৈছে যে কিতাপ পঢ়া অভ্যাসটো বহুত কমি গৈছে। গতিকে এই যোনটো পদক্ষেপ হাতত লোৱা হৈছে নাগৰিক মঞ্চই, এই নাগৰিক মঞ্চৰ এই পদক্ষেপটোৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বহুত উপকৃত কৰিব। ছাত্ৰ ছাত্ৰীসকলে কিতাপ পঢ়িবলৈ আগ্ৰহী হ'ব। গতিকে আজি এই বিদ্যালয়ত শ্ৰেণীদানৰ কোনো ক্ষতি নোহোৱাকৈ বিদ্যালয় ছুটিৰ পিছত এই অনুষ্ঠানটো পতা হৈছে আৰু এই অনুষ্ঠানটো খুব এটা সুন্দৰ অনুষ্ঠান হৈছে। আগলৈও ছাত্ৰ ছাত্ৰীসকলে যাতে উপকৃত হয়, বিদ্যালয়ৰ শ্ৰেণীৰ কিতাপ পত্ৰ পঢ়াৰ উপৰিও অন্যান্য কিতাপ পত্ৰ পঢ়ি আমাৰ ছাত্ৰ ছাত্ৰীসকলে জ্ঞান অৰ্জন কৰিব পাৰিব। গতিকে খুব ভাল লাগিছে, ভাল পাইছোঁ আৰু আগলৈ এই অনুষ্ঠানটি এনেকৈ চলি থকা বিভিন্ন বিদ্যালয়তো হওক, তাকে মই কামনা কৰিছোঁ।